আপুনি ৰক্ষা কৰক দেউতা দেউতা হ'ব হ'ব উঠা তোমালোকেতো একো অপৰাধ কৰা নাই কৃষ্ণই ৰুক্মিণীক ৰামে সীতাক পঞ্চপাণ্ডৱে দ্ৰৌপদীক এনেকৈ বহু আহুকালৰ মাজতহে লাভ কৰিছিল কেতিয়াবা নামঘৰলৈ যোৱা নে নামঘৰত দেখোন তেৰা খবৰ এই লীলাতেই আমি মজি থাকো নাথাকো জানো যোৱা যোৱা সৌ কথাটোতে অকণমান জিৰণি লোৱাকৈ যোৱা ভকতত ছোৱালী আনিব কোনোবাই আৰু কষ্ট কৰিব লাগিব এই ৰমেনে ঐ কানুদা তোৰ মুখলৈ চাইহে কিন্তু এইবোৰ কাম কৰি দিছো দেই মনে মনে কওক এক নম্বৰ কথাত ভিতৰত আছে শুনিব শুনক আতৈ তুমি এক নম্বৰ কথাত কি মানুহে ভিতৰত নতুন দৰা কইনা হাল থৈ তুমি ক'ত ঘূৰি ফুৰিছাগে ঐ দেখিলি গিলাচ আগতে মানুহ আছিলো এটা এতিয়া মানুহৰ সংখ্যা বাঢ়িল নহয় কাগজৰ টপলাত সেইটো কি পৰ্দাৰ কাপোৰ পৰ্দা ন ছোৱালী থকা ঘৰ ঘপককে সোমাই যাব পাৰি জানো ইহঁত হাল ক'তো ভিতৰতে আছে যাওঁতে খালি এনেকে কাহ এটা মাৰি যাব হয় নেকি হৈছে আতৈ আমি মানে ভিতৰতে আছিলো কি আনিছে দেউতা পৰ্দাৰ কাপোৰ চৰাই নুপুহিলো কি হ'ল ডালতটো দেখিছো আৰু এইকেইটা পানী খোৱা গিলাচ হেৰা এইদৰে ভিতৰত সোমাই থাকিলে নহয় বাহিৰতো মানুহ আছে ওলাই আহিব লাগে এইবোৰ অনা কথা সিহঁতে জানে জানো এই নাজানে এক নম্বৰ কথাত আমিহে চিন্তা কৰিছো তেতিয়াহ'লেনো কিয় আনিব লাগে ইহঁত কেইদিন থাকিব কিবা ঠিক থকা কেইদিন অন্তত কোমল বিচনাত শুই যাওক আমাৰো এটা নাম হ'ব তাকেতো তেতিয়াহ'লে ভৰাই দেগে যা চাবি আকৌ বেৰা ফালে বৰকে ঠেলা হেঁচা নকৰিবি বেৰখন বৰ মজবুত নহয় হ'ব দে হেৰা মই এতিয়া কি কৰি থাকো লাহে লাহে চব ঠিক হৈ যাব তুমি ৰান্ধনী ঘৰৰ ফালে যোৱাচোন কি ক'ত আছে চোৱাগৈ এই কানুহঁতে কিবা কিবি আনিছে মই ঠিক কৰি লওঁ ঠিক আছে মই ইয়াতে আছো এফালে লৈ আনে একেবাৰে ভিতৰত লৈ সাইড প্লিজ ভিতৰত লৈ দে এই বস্তুবোৰ আকৌ ভাড়া দিব লাগিব নেকি বুৰ্বক এক নম্বৰ কথাত এখন তই হোটেল পাইছ নেকি তহঁতৰ কাৰণে বেলেগৰ ঘৰৰ পৰা আনিছো তহঁত নথকা হ'লে মোৰ যে কি দৰকাৰ হ'লহেঁতেন বিনা পইচাত হনিমুন কৰিবলৈ পোৱাটো ভাগ্যৰ কথা বুজিছ বোপাই অকমান ওলাই আছোন আতৈ কিয় মাতিছিলে চাওঁ এইফালে আছোন
তোৰ নামটো শ্যাম নহয় জানো হয় তই তাৰমানে টঙনা গাঁৱৰ বিষ্ণুৰ পুতেক হয় হয় আপুনি আগতে নাম দিবলৈ আমাৰ ঘৰলৈ গৈছে নহয় সেইটো সুবাদতে ছোৱালী আনি এইখিনি পোৱালিহি দেউতাই আপোনাক খুব ভাল পায় আৰু এতিয়া দেউতাই গম পালে মোক খুব বেয়া পাব নহয় আতৈ আপুনি আমাক উলিয়াই নিদিব খুব বিপদত পৰিম এইখন গাঁৱৰ কানুহঁতেও আমাক সহায় কৰি আছে এতিয়া নতুন ছোৱালীজনীলৈ মই ক'ত কি কৰিমগৈ এই ঘৰলৈকে লৈ যাব লাগিছিল আমাৰ ঘৰত ৰাধাৰ নামকে শুনিব নোখোজে ৰাধা মানে মই অনা ছোৱালীজনীৰ নাম শ্যামে ৰাধাক নানি পাৰ্বতীক আনিবনে এই দেউতাৰে কথাটো বুজি পাব লাগিছিল বহুত চেষ্টা কৰি চালোঁ কামত নাহিল উপায় নাপায়হে কামটো কৰি পেলালোঁ হ'ব দে হাজাৰ হ'লেও তহঁতকতো মই এতিয়া উলিয়াই পঠিয়াব নোৱাৰো সুখে দুখে ইয়াতে থকাটো কৰ হেৰি নহয় ৰাধাহঁতৰ ঘৰ ক'ত বুলি ক'লি আপুনি চিনি নাপাব বহুত দূৰ ক'ত আমলখি